নগাঁও জিলাৰ চাপৰ মুখত যিটো ৰেলৱে ক্ৰছিং আছিল তাৰ ওপৰত আজি আমি এখন ৰেলৱে অভাৰব্ৰিজ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। এই অভাৰব্ৰিজখনৰ দৈৰ্ঘ্য 1.2 কিলোমিটাৰ, প্ৰস্থ 7.50 মিটাৰ আৰু এই ব্ৰিজখন নিৰ্মাণ কৰোঁতে ৰাজ্য চৰকাৰ আৰু ৰেলৱে আমাৰ প্ৰায় 90 crore rupees খৰচ হৈছে, 90 কোটি টকা খৰচ হৈছে। এই পুৰণীয়া সেতুখন হোৱাৰ কাৰণে যাতায়াতৰ ক্ষেত্ৰত বহুখিনি সুবিধা হ'ব। ৰাইজে কষ্ট পাই আছিল, এতিয়াৰ পৰা ৰেলগাড়ী আহিলেও ৰাইজ অপেক্ষা কৰিব নালাগিব। আমি সুন্দৰ কৰি কমিউনিকেশ্যন কৰি থাকিব পাৰিম। মই ৰহা সমষ্টিৰ ৰাইজ আৰু চাপৰমুখৰ ৰাইজক অভিনন্দন জনাইছোঁ। এই উচ্ছেদিতৰ যিসমূহ জনতা সেইখিনি আপুনি কৈছে যে তেওঁলোকে ভোটাৰ যিখিনি উচ্ছেদৰ ঠাই তেওঁলোকক যে আপোনালোকে ভোটাৰ সেইখিনি কেঞ্চেল কৰিম বুলি উল্লেখ কৰিছে। আপুনি প্ৰশ্নটো কি কৰিব খুজিছে? যিখিনি উচ্ছেদিত মানে উচ্ছেদৰ যিখিনি বেদখলকাৰী সেই বেদখলকাৰীখিনি ভোটাৰ হৈ কেঞ্চেল হ'ব নেকি? য'ত বেদখল কৰি আছে তাততো তেওঁলোকৰ এতিয়া ঘৰ নাই। ভোটাৰ তালিকাত নাম সোমাবৰ কাৰণেতো ঘৰ এটা লাগিব। তো য'ত নতুন ঘৰ হ'ব তাতে ভোটাৰ লিষ্টত নাম সোমাব। মই এই জেগাখিনিত মোৰ ঘৰ আছিল, এতিয়া ঘৰটো নাই। এই জেগাত মোৰ নামটো কেনেকৈ ভোটাৰ লিষ্টত সোমাব? তেওঁলোকে আকৌ নতুন ঘৰ বিচাৰি যাব বা নতুন জেগাত যাব, নতুন ৰাজ্যত যাব, তেনেকৈ তাতে তেওঁলোকৰ নাম সোমাব। কিন্তু এবাৰ ঘৰটো ভাঙি দিয়াৰ পিছত, ঠিকনাটো বিহীন হৈ যোৱাৰ পিছত তাৰে ভোটাৰ লিষ্টত কেনেকৈ নাম সোমাব? লাহে লাহে সময় আছে, ইলেকশ্যনো আহক আৰু 2-3 মাহ পিছত। সময়ৰ লগত এতিয়াতো ৰাইজৰ কামখিনি কৰি গৈ থাকক। ছাৰ, দিল্লীৰ যি আচলতে ঘৃণনীয় ঘটনা হ'ল এইখন মই অলপ আগতে ৰহাত এই বিষয়ে কৈ আহিছোঁ। আপোনালোকৰ চেনেলৰ মানুহ আছিল, মই কণ্ডেম কৰি আহিছোঁ।